এক ভয়ংকৰ বাৰ্তা ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি HIV আক্ৰান্তৰ সংখ্যা শিশু কিশোৰ গৰ্ভৱতী মহিলাও আক্ৰান্ত হৈছে HIV কেৱল যোৰহাটস্থিত শিশু পৰ্যবেক্ষণ গৃহতেই আছে HIV আক্ৰান্ত 11টিকৈ কিশোৰ ড্ৰাগছৰ বাবে ভয়াবহ আৰু উদ্বেগজনক হাৰত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ এইডছ নিয়ন্ত্ৰণ ছ'চাইটিয়ে বিভিন্ন জিলাত চলোৱা অভিযান আৰু পৰীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক খবৰটো আন জিলাৰ তুলনাত যোৰহাট জিলাত বিশেষকৈ নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা প্ৰধানত চাহ বাগিচা তথা ভিতৰুৱা এলেকাত ড্ৰাগছৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি আশংকা যোৰহাটৰ অতিৰিক্ত আয়ুক্তৰ যে যোৰহাট জিলাৰ কিছু পকেটত বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল আৰু কিছু চাহ বাগিচাত আমি খুব এই ৰোগৰ সম্প্ৰসাৰণ দেখিবলৈ পাইছোঁ আমাৰ সাৰ্ভেত কিছু ডাটা আমি ধৰা পৰিছে আৰু এটা তথ্য আপোনালোকৰ দিব বিচাৰোঁ যে আমাৰ যোৰহাটৰ যি শিশুগৃহ আছে শিশুগৃহত আমাৰ 77টা শিশু অবজাৰভেশ্যনত আছে তাৰ ভিতৰত 13টা শিশুৱে HIV আক্ৰান্ত তো গতিকে পাৰ্চেণ্টেজ হিচাপে যদি চাবলৈ যাওঁ আমি প্ৰায় 16% শিশু অবজাৰভেশ্যনসমূহত থকা শিশু HIV পজিটিভ পোৱা গৈছে ৰাজ্যত আছে 32,000তকৈও অধিক HIV আক্ৰান্ত কিন্তু ইয়াৰে প্ৰায় 21,000 আক্ৰান্তহে বৰ্তমানলৈ চিনাক্ত হৈছে বহু লোকে পৰীক্ষা কৰাবলৈ নহাত গোপনেই থাকি গৈছে আক্ৰান্ত লোকসকল যিটো সমাজৰ বাবে অতি চিন্তনীয় যোৰহাট জিলা এইডছ নিয়ন্ত্ৰণ বিভাগে অধিক সতৰ্ক হৈছে সংক্ৰমণৰ হাৰ বৃদ্ধিক লৈ ND24ৰ আগত বিভাগটোৰ বিষয়াৰ স্পষ্ট দাবী ড্ৰাগছৰ বাবে বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা এটা সময়ত HIV মূল কাৰণটো সেক্সুৱেল অসুৰক্ষিত যৌন সম্পৰ্কৰ কাৰণে হৈছিলে এতিয়া ড্ৰাগছৰ কাৰণে বৰ্তমান হ'বলৈ আৰম্ভ কৰিছে প্ৰায় 16-17 প্ৰাপ্তবয়স্ক ঠিক হোৱা নাইকিয়া তেনেকুৱা বয়সৰ দুই এটা ল'ৰা ছোৱালী যেতিয়াই পৰ্যবেক্ষণ কেন্দ্ৰলৈ আহে হয়তো তেওঁলোক কোনোবা ডাঙৰ অন্য জেলত আছিলে জেলৰ পৰা তেওঁলোকক সেই সময়ত তেওঁলোকক HIV আক্ৰান্ত হিচাপে ধৰা পৰিছিলে কিন্তু যেহেতু প্ৰাপ্তবয়স্ক নহয় ইয়ালে তেওঁলোক লৈ অহা হ'ল আৰু আমি যেতিয়া নৈমিত্তিকভাৱে যেটো আমি চিকিৎসা প্ৰদান কৰিবলৈ তেখেতসকললৈ যাওঁ তেতিয়া তেখেতসকলক আমি গম পাওঁ যে তেখেতসকলক HIV ৰোগত আক্ৰান্ত হৈছে আনহাতে HIV আক্ৰান্ত গৰ্ভৱতী মহিলাৰ বাবে কি পদক্ষেপ লৈছে এইডছ নিয়ন্ত্ৰণ ছ'চাইটিয়ে যেতিয়া গৰ্ভৱতী এগৰাকী ব্যক্তি হয় আমাৰ দুবাৰকৈ HIV টেষ্ট কৰা হয় কাৰণ যদি পায় মানে আমি আগতীয়াকৈ এনেকুৱা ব্যক্তি আছে প্ৰেগনেন্ট HIV প্ৰেগনেন্ট লেডি আমাৰ হাতত আছে আমি তেওঁলোকৰ প্ৰসৱৰ কাৰণে আগতীয়াকৈ আমি ৰেডি হওঁ তাৰ কাৰণে এগৰাকী কাউন্সিলাৰ আমি বিশেষভাৱে গাইনী ডিপাৰ্টমেণ্টত ৰাখিছোঁ আমাৰ আশাক্সৰ যোগেদি তেখেতক এপইণ্টমেণ্ট দিয়া হৈছে তেখেতৰ দায়িত্বই সেইটো তথ্য অনুসৰি এইডছ নিয়ন্ত্ৰণ ছ'চাইটিৰ সমীক্ষাত কামৰূপ মহানগৰ জিলা কাছাৰ আৰু কৰিমগঞ্জতো বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ